নিৰঞ্জন সিং ডাঙৰীয়া, মহিলা আয়োগৰ উপাধ্যক্ষ নীলমণি বাইদেউ, সভাপতি মণ্ডল সভাপতি নৱৰাজ বৰুৱা ডাঙৰীয়া, সন্মানীয় ষ্টেট এক্সিকিউটিভ নিৰঞ্জন সিং ডাঙৰীয়া, তেখেতকো মন্ত্ৰী থাকিব, বিশ্বজিৎ চহৰীয়া, তেখেতকো মন্ত্ৰী থাকিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মাতৃ বন্দনা কৰিম, সকলোকে থিয় হৈ। ধন্যবাদ। ইয়াৰ পিছত মই চিনাকি কৰাই দিছোঁ ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ উপসভাপতি সন্মানীয় বিক্ৰম চন্দ্ৰ ডেকা ডাঙৰীয়া, তেখেতকো আমি চিনাকি কৰাই দিছোঁ আপোনালোকৰ সন্মুখত। ইয়াৰ পিছত মই চিনাকি কৰাই দিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ এই ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি তথা ষ্টেট এক্সিকিউটিভ সন্মানীয় নিৰঞ্জন সিং ডাঙৰীয়া। আৰু বিশেষ নাই, যদি যি আগন্তুক নিৰ্বাচন আহি আছে তাত যাতে আমাৰ গোটৰসমূহ কৰ্মীবৃন্দ শক্তিশালী হৈ থাকে, সম্পাদকসকল শক্তিশালী হৈ থাকে, গোটৰ যিসমূহ কাৰ্যকৰ্তাৰ পদবী আছে, কাৰ কি পদবী কোনোবা হয়তো আছে, আমাৰ মন কী বাতৰ প্ৰমুখ আছে, সকলোৱে যাতে নিজৰ নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰে, যাৰ যিটো দায়িত্ব তেওঁলোকে যাতে গম পায়। আৰু প্ৰত্যেকজন কমিটি প্ৰত্যেকজন মেম্বাৰে এটা কথা লক্ষ্য ৰাখিব যে দলৰ সভাপতি কোন, সম্পাদক কোন, তেওঁ নিজে কি দায়িত্বত আছে সেইটো যাতে তেওঁলোকে নিজে মনত ৰাখে। মই মণ্ডল সভাপতি হোৱাৰ পাছত প্ৰায় 4-5টা VCDCত মই গৈছিলোঁ। তাৰ যি ভোটৰ সভাপতিসকল আছিলে তেখেতসকলক মই তেখেতসকলৰ ভোট নাম্বাৰ আৰু নিজৰ চেণ্টাৰ নাম্বাৰটো আৰু ৰাইট নে লেফ্ট সকলোখিনি মনত ৰাখে, তাৰ বাবে মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু বিশেষ নাই, সময়ৰ প্ৰতি লক্ষ্য ৰাখিব। আগতে যি হ'ল সময়মতে আমাৰ ইয়াত কাৰ্যসূচীবোৰ হোৱা নাছিল, গতিকে আগন্তুক যিসমূহ সভা আহে, যিবোৰ সভা আমাৰ অনুষ্ঠিত হ'ব, এই সভাসমূহত যাতে আপোনালোকে সময়মতে উপস্থিত হয় তাৰ বাবে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ এজন সময়মতে আহিব, এজন 2 ঘণ্টা পাছত আহিব, তেনেকৈ হ'লে এজনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বিজেপি দলৰ দীৰ্ঘায়ু কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। আমাৰ প্ৰথম কথা হ'ল কি, ইয়াত আমাৰ মানুহ যিমানে আমি মানুহ বৃদ্ধি বা সদস্য বৃদ্ধি কৰিব পাৰোঁ সিমানে আমাৰ দলটো ডাঙৰ হয়, তাৰমানে ভোটাৰৰ বৃদ্ধি হয়, নহয়নে বাৰু? এটা ৰাজনৈতিক দল, প্ৰথমতে দলটো আছে, আমি সংগঠন কৰিছোঁ, ইলেকশ্যন খেলিছোঁ, চৰকাৰ গঠন কৰিছোঁ,